পুনৰ দুটি নতুন তথ্যৰ সৈতে দ্য কুইক ৰিভিউ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক প্ৰয়াত ডক্টৰ কমল চৌধুৰীৰ সন্মানাৰ্থে নামাকৰণ কৰা হৈছে নতুনকৈ আৱিষ্কৃত এবিধ ভেকুলী প্ৰজাতি, যি আৱিষ্কাৰ হৈছে নাগালেণ্ড ৰাজ্যত, আৰু ইয়াৰ নামাকৰণ কৰা হৈছে আমলপাছ কমল। পুনে আৰু শ্বিলঙৰ বিজ্ঞানীসকলৰ যৌথ গৱেষণা আৰু তথা আণৱিক বংশবিন্যাস বিশ্লেষণৰ জৰিয়তে নিশ্চিত কৰা হয় যে ভেকুলীবিধ আমলপাছ ইণ্ডো-বাৰ্মানেন্সিছ প্ৰজাতি গোটৰ ভিতৰত সুকীয়া বিৱৰ্তনশীল বংশ। ইয়াৰ ঠিক সাময়িকভাৱে অসমৰ গোৱালপাৰা জিলাৰ উৰ্পদ বিলত আৱিষ্কাৰ হৈছে এক বিশেষ প্ৰজাতিৰ সৰীসৃপ। নাম হৈছে বেণ্ট টডো গেকো, যি হৈছে গেকো পৰিয়ালৰ অন্তৰ্গত। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এই আৱিষ্কাৰক এক আশাৰ বতৰা বুলি উল্লেখ কৰিছে। ভৱিষ্যতে অধিক বৈজ্ঞানিক সমীক্ষা চলালে দুষ্প্ৰাপ্য প্ৰজাতিৰ সন্ধান পোৱা যাব বুলি গৱেষক আৰু স্থানীয় লোকসকলে এই ক্ষেত্ৰত মত পোষণ কৰিছে। দুয়োবিধ প্ৰজাতিৰ সবিশেষ কমেণ্ট বক্সত উল্লেখ কৰা হৈছে, আপোনালোকে তাৰ পৰা গ্ৰহণ কৰিব পাৰে। তেন্তে পুনৰ এটি নতুন তথ্যৰ সৈতে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।